নমস্কাৰ বন্ধুসকল, আপোনালোকক আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ আমাৰ এয়া ফাকুৱা দৌলৰ ওচৰত, আৰু ইয়াৰে এই নলনিখিনি সেই আগলৈ হাতী আছে। মানে হাতী বহুত দিনৰ পৰা আমাৰ চাপৰিতে মানে বসবাস কৰিয়ে আছে। পুৱা হ'লে ইয়াতে হাবিত সোমাই থাকেহি আৰু সন্ধিয়া হ'লে ওলাই যায় মানে খাদ্য সন্ধানত। আৰু তাকে এতিয়া হাতী চাবলৈ বুলি আহিছোঁ, কেমেৰাটো লৈ আহিছোঁ আৰু স্কুটি আগত দোকান এখনৰ ওচৰত থৈ আহিছোঁ। এতিয়া চাহ তাহ খালোঁ, ভাবিছোঁ এতিয়া খোজকাঢ়িয়ে যাওঁ। আৰু যদি ভাগ্যত থাকে, কৈছে ওচৰৰ এইফালে দাদাহঁতে, যদি ভাগ্যত থাকে তেতিয়াহ'লে দেখিবলৈ পাবা একদম হাবিত সোমাই আছে। আৰু এতিয়া ব'লক চাবলৈ যাওঁ, মানে চেষ্টা কৰোঁ চাবলৈ, তেওঁক ভাগ্যই এবাৰ কি কয়। 5টা হাতী আছে বুলি শুনিছোঁ, এটা পোৱালি আছে, বাকীকেইটা ডাঙৰ হাতী। মাক বাপেক তেনেকৈ চাগে এটা পৰিয়াল আছে। আৰু এই গৰু পোৱালিটোলৈ চাওক, ই মোক দেখি একদম উৎসুক হৈ পৰিছে। একদম হৰিণা পোৱালিটো নিচিনা। এই গ'ল ধৰিলে। ব'লক গৈ থাকোঁ, দেখিবলৈ পাওঁ নে নাপাওঁ দেখা যাব। আৰু চাওক এই বিলখন গোটেই খৰালি হ'লে গোটেইখন একদম মুকলি হৈ থাকে, আৰু এতিয়া বাৰিষা বৰষুণ অহাৰ লগে লগে এয়া কামচৰা উৰি গৈছে। গোটেই সৰল কাঁইটে ভৰি পৰিছে, গোটেইখন সৰল একদম আৱৰি ধৰিলে। আৰু বাকী চৰায়ে চৰিবলৈ জেগা নাই। ওপৰতে যিখিনি চৰাই চৰিব পাৰে পাতৰ ওপৰত উঠি উঠি সেইখিনি তেনেকৈ চৰি আছে। আৰু এতিয়া পৰিৱেশটো ভাল হৈছে, গছ গছনি একদম নতুন পাতেৰে উপচি পৰিছে, গোটেইখন চাৰিওফালে সেউজীয়া সেউজীয়া। জেগাটো পাইছোঁহি আৰু ব'লক গৈ থাকোঁ আগলৈ। এবাৰ ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক, চাওক কিমান মজা লাগিছে। আৰু ইয়াত বৰষুণ হৈছে যদিও পানীটো ৰ'বলৈ নাপায় নহয়। য'ত পানী ৰোৱা জেগা সেইকণতো পানী নাইকিয়া, বৰ্তমান অকণমান বোকা নিচিনা হৈছে। আৰু বাকী জেগা একদম পূৰা শুকান, মানে বালি মাটি নহয়, পানীটো পূৰা শুহি লৈ যায় আৰু বাকী পানীখিনি পৰি যায় ইফালে। গতিকে বৰষুণ হ'লে ইয়াত ইমান এটা বৰষুণৰ চিন নাথাকে, আৰু গছ গছনিবোৰ ধুই পেলাই একদম চফা কৰি দিছে বৰষুণে। আমাৰ তাতহে ৰাস্তাবোৰ অলপতে বেকা হৈ বোকা হৈ থাকে। আৰু এইফালে এইখন নলনিখন চাওক, হাবি। এইখিনি এইবোৰ ঢেকীয়া গজি আছে, মানে বিলঙনি টাইপৰ ঢেকীয়া টাইপৰ গছ। আৰু সেইখিনি আগলৈ নলনি, তাৰ মাজতে সোমাই আছে শুনিছোঁ। এতিয়া আশা কৰিছোঁ আৰু যে দেখিবলৈ পাম। আৰু এইফালে এখন বিলখন চাওক, এইখন বিলখন গোটেইখন সৰল কাৰেণ্টেৰে ভৰি আছে। এইটো ৰাস্তা। এজোপা হাতীৰে টনা গছ, কলগছ। আজি ৰাতিপুৱা ভাঙিছে জোপা নিশ্চয়। এই হাবিখিনি মাজতে আছে। হাতী দেখাটো সম্ভৱ নহ'ব যেনে পাইছোঁ, কাৰণ যিখন হাবিত সোমাই আছে শব্দ শুনিছোঁ, ডাল চাল ভঙা। একদম এইফালে ডাল হাবিখনৰ মাজত সোমাই আছে। আৰু এনেকৈ আশা কম, খালী কেমেৰাই বা এনেই খালী ঝলক এটা দেখিলেই হ'ল অকণমান, তাকে আশা কৰি আহিছিলোঁ। পিছে ভাবিছোঁ এতিয়া দেখাটো বৰ সহজ নহয়। হাবিখন এবাৰ দেখাই দিছোঁ আপোনালোকক। এইখন ডাল হাবি, এই শিমলুগুৰিজোপা যে দেখিছে, সেইকেইজোপাৰ আশে পাশেই হাতী সোমাই আছে। আৰু এইখন ডাল হাবিত ইয়াৰ পৰা হাতী দেখাটো একেবাৰে সম্ভৱ নহয়। যদি আগলৈ ওলাই আহে তেতিয়া বেলেগ কথা, কিন্তু দিনত যে তাহাঁতি আগলৈ ওলাই আহিব তাৰো আশা একেবাৰে ক্ষীণ। এয়া এইটো হৈছে হাতী এইফালে অহা যোৱা খলিটো। এইবোৰ ক'ত আছে চব, সেইখিনি। আৰু এইটো লিপটো, এইফালেদি হাতী অহা যোৱা কৰি আছে। হাতীৰ নিশাহৰ মাতটো শুনি আছোঁ। আৰু এইফালে সন্মুখতে হাতী আছে, আৰু ইয়াতে এয়া ঘৰ। কোনো দিগদাৰ নাই, খালি সন্ধিয়া লগা অকণমান ওলাই আহে এইফালে, তাৰপৰা আঁতৰলৈ গুচি যায়গৈ। আৰু হাতীক অপকাৰ নকৰিলে হাতীয়ে একো নকৰে, মাত্ৰ ৰাতি চৰিবৰ কাৰণে তাহাঁতক জেগা লাগে, খাবৰ কাৰণে আহাৰ লাগে, বেলেগ একো নাই। এয়া ইয়াতে একদম নিশাহৰ শব্দ শুনি আছোঁ।
ঘৰ ঘৰ একদম মাত ওলাই আছে। মই অলপ আগলৈ আহিছোঁ, অকণমান সাৱধান হৈ যাব লাগিব। এই হাবিৰ পৰা এই আগৰ হাবিতে আছেগৈ হাতী। অলপ বোলো ওচৰৰ পৰা চাই যাওঁ, সাৱধানে থাকিব লাগিব খালি। নাই আমি বহুত আঁতৰত আছোঁ, একো নাই। এইফালে গৈ আছোঁ আমি। এইডৰা হাবিতে আছে দেই, এইডৰা হাবি চাই লওক, এখন মুকলি পথাৰ, সেই মাজতে সোমাই আছে। অকণমান দেখা দিলেই গুচি গ'লহেঁতেন আৰু। এই ইপাৰে সেই গছটো লৰি আছে নহয়। এবাৰ এই নোকামানলৈ গৈ চাব লাগিব আৰু, বেছি দিগদাৰ দিব নোৱাৰি। সিহঁতি বৰ চিঞৰিছে চৰাইকেইটা, এটা কণী আছে চাগে ক'ৰবাত। এতিয়া বালি ঘোঁৰাকেইটা ক'ৰবাত কণী পাৰি থৈছে, আমি ইহঁতে পূৰা চিঞৰিছে, গৰম উঠিছে। ইয়াত হাতী চোৱাটো তেনেকুৱা হৈছে, কাজিৰঙাত বাঘ চাবলৈ যেনেকৈ মানুহ অপেক্ষা কৰে তেনেকুৱা লাগিছে। আৰু এয়া হাতী লাদ, এইখিনি দিন হ'ল বাৰু, এইখিনি কেইদিনমান হ'ল, শুকাই আছে গোটেই। কাজিৰঙাত বাঘ চাবলৈ যেনেকৈ মানুহ একদম পূৰা বহুত দেৰি ঘণ্টা জুৰি ৰৈ থাকে, এইটো তেনেকৈ ৰৈ থাকিব লাগিব হাতী দেখিবলৈ। একদম সন্ধিয়া লগা ইয়াত ওলাব আৰু হাতী। এই গছজোপা লৰাই আছে। সোমাই আছে, শব্দ শুনিছোঁ, ঘৰ ঘৰাই আছে। আকৌ যদি হয় আবেলি বা সন্ধিয়া আহিম, তেতিয়া ভালকৈ চাম আৰু। আজিলৈ ভিডিঅ'টি সামৰিছোঁ। ফটো নাপালোঁ বাৰু, হ'লেও হাতী চিনটো ভালকৈ পাইছোঁ, শব্দ শুনিছোঁ, গছ ভাঙি থকা পাইছোঁ। সিমানতে ভিডিঅ'টি সামৰিছোঁ। আশা কৰিছোঁ পিছত আকৌ ভিডিঅ' আপোনালোকক দেখাম। বাকী কাজিৰঙাৰ ফটো কেইখনমান ভিডিঅ'ৰ পিছত লগাই দিছোঁ, তাকে চাই লওক। বাই বাই। ঘূৰি আছে জেগাতে, পাই গ'লো। এই ওচৰত থকালে খেদি আহিলে হ'ব ৰেকৰ্ড বাৰু। যোৱাৰ আগমুহূৰ্তত অকণমান দেখা দিলে, ভিডিঅ'টো শেষেই কৰিছিলোঁ, হ'লেও অকণমান ফটো পালোঁ, 2-1মান ফটো পাইছোঁ। বৰ ভাল ফটো পোৱা নাই, মাত্ৰ দেখাটো দিলে যে আছে, এনেইতো বাৰু আছে বুলি গম পাইছোঁৱেই, কিন্তু হ'লেও ওচৰৰ পৰা পোৱালি হাতীটো অকণমান দেখিলোঁ। ফটোটো যে আপোনালোক দেখালেও ভালকৈ ধৰিব নোৱাৰিব। হ'ব, মই ভিডিঅ'টো শেষত 2-1খন লগাই দিম ফটো, জাষ্ট মাত্ৰ গাটোহে ওলাইছে আৰু নলৰ আঁৰত। চ' সাৰ্থক হ'ল ইমান দেৰি অপেক্ষা কৰি থকা, সিমানেই আৰু। যাওঁ এতিয়া, বাই বাই।